বাৰিষাৰ প্ৰথম বানত বিধ্বস্ত মধ্য লখিমপুৰ। ৰঙা নদীৰ প্লাৱনত পুৰিছে অৰ্ধ শতাধিক গাঁও। দুপৰ নিশাৰ বিভীষিকাত বিপন্ন জনজীৱন। বানত পুৰি মৃত্যু, জীৱন, পশুধন। নিপকুৱে এৰা পানীত বিপদাপন্ন মধ্য লখিমপুৰ। ৰাতিপুৱা চিঞৰ বাখা কৰিছে উঠো মানে পালেহি বুলি ক'লে তাৰ সময়ত ইমানখিনি পানী হৈয়ে গ'ল। আমাৰ একোৱে বচা নাই। এইবোৰ চব লোকে দিয়ে, কাপোৰ পিন্ধিবলৈ নাই। 4:30 এইটো সময়ত পাইছো একো সামৰিব পৰা নাই। চব মানে ফ্ৰিজ, চৌকেছ চব পানী শুকালেনো কেনেকে গৈ সোমামগে সেইখন ঘৰত, বস্তুটো নাই। খং ক্ষোভত ফাটি পৰিছে ৰাইজ। বাৰম্বাৰ বানে মুচৰি থৈ যায় সকলো সপোন। এইবেলিও ব্যতিক্ৰম নহল। নিপকুৱে এৰি দিলে জলবিদ্যুৎ প্ৰকল্পৰ অতিৰিক্ত পানী। দুপৰ নিশা এৰি দিয়া পানীৰ ফলত উফন্দি উঠিল ৰঙা নদী।